আকাশবাণী গুৱাহাটীৰ মহাবাহু সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনি প্ৰামাণিক আলক্ষ্য ভাৰতৰ মহাকাশ অভিযান। ৰচনা তৰুণ ডেকাৰ। জোন, বেলি আৰু তৰাৰে আৱৰি থকা বিশাল আকাশখন মানুহৰ বাবে এক বিস্ময়, এক কৌতূহল। যুগে যুগে অতীজৰে পৰাই মানুহে আকাশৰ ৰহস্য ভেদিবলৈ প্ৰয়াস কৰি আহিছে। মানুহৰ এই নিৰন্তৰ প্ৰয়াস বহু পৰিমাণে সফলো হৈছে। সৃষ্টি হৈছে মানৱ সভ্যতাৰ অনন্য বিজয়গাথা। মহাকাশ বিজ্ঞানৰ এই সফলতাত আমাৰ দেশ ভাৰতেও কিঞ্চিত অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে। মহাকাশ বুলিলে আমি কি বুজো? এই বিষয়ে ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন বিজ্ঞানী কুমুদ চন্দ্ৰ ভট্টাচাৰ্যই কয়, ভূপৃষ্ঠৰ পৰা প্ৰায় 100 কিলোমিটাৰ ওপৰলৈকে এই অঞ্চলটোত আমি যদিও এৰোপ্লেন চলাব পাৰোঁ, তাৰ ওপৰলৈ এৰোপ্লেন জাতীয় কোনো বাহন চলোৱা সম্ভৱ নহয়। আৰু এই উচ্চতাৰ পৰাই ওপৰলৈকে মহাকাশৰ আৰম্ভণি বুলি কোৱা হয়। আৰু এই সীমাৰেখাটোৰ নাম দিয়া হৈছে ভন কাৰমান লাইন, ভূপৃষ্ঠৰ পৰা প্ৰায় 100 কিলোমিটাৰ উচ্চতাত। এই ৰেখাডালৰ নাম দিয়া হৈছে আৱিষ্কাৰক থিঅ'ডৰ ভন কাৰমান। তেওঁ প্ৰথমেই দেখিছিলে যে এয়াৰোডাইনামিক্স, যিটো প্ৰিন্সিপলৰ দ্বাৰা এৰোপ্লেন চলোৱা সম্ভৱ হয়, 100 কিলোমিটাৰৰ ওপৰত বায়ুমণ্ডলৰ ঘনত্ব ইমানেই কম হয় যে তেনেধৰণৰ কোনো বাহন চলোৱা সম্ভৱ নহয় বাবে মহাকাশৰ আৰম্ভণি এই ৰেখাৰ পৰা আৰম্ভ হোৱা বুলি মানি লোৱা হৈছে। মহাকাশ বিজ্ঞানৰ সফলতাৰ লেখ দিবলৈ গ'লে প্ৰথমেই মনলৈ আহে মহাকাশলৈ পঠিওৱা প্ৰথমখন যান স্পুটনিক 1ৰ কথা। (1957) চনত তাহানিৰ ছোভিয়েট ৰাছিয়াই সফলতাৰে উৎক্ষেপণ কৰিছিল এই মহাকাশযানখন। আৰু এই সফলতাৰ 4 বছৰ পাছতেই ছোভিয়েট মহাকাশচাৰী ইউৰি গাগাৰিনে প্ৰথমটো মানৱ মহাকাশ উৰণ সম্পন্ন কৰি এক ইতিহাস ৰচনা কৰিছিল। 1970 চনত আমেৰিকাৰ এপল' 11 মহাকাশযানখন অৱতৰণ কৰিছিল জোনবাইৰ ধৰাপৃষ্ঠত। জোনবাইৰ বুকুত ভৰি দিছিল প্ৰথম মানৱ নীল আৰ্মষ্ট্ৰঙে। 2, 1, 0, all engine running. It's one small step for man, one giant leap for mankind. মহাকাশ বিজ্ঞানৰ ইতিহাসত এই সফলতা আছিল এক মাইলৰ খুঁটি। এই 60ৰ দশকতে ভাৰততো মহাকাশ বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে চিন্তা চৰ্চাৰ আৰম্ভ হৈছিল। এই চিন্তা চৰ্চাৰ পথিকৃত আছিল ভৱিষ্যতদ্ৰষ্টা বিজ্ঞানী ডক্টৰ বিক্ৰম চাৰাভাই। লগত আছিল বিজ্ঞানী হোমী জাহাংগীৰ ভাবা। ইয়াৰ ফলস্বৰূপে 1962 চনত গঠন হৈছিল ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ। 5 বছৰতেই কেৰালাৰ থুম্বা নৈৰক্ষিক ৰকেট উৎক্ষেপণ আস্থানৰ পৰা নাছাৰ সহযোগত এটা নাইক এপাচে ছাউণ্ডিং ৰকেট আকাশলৈ পঠিয়াবলৈ সক্ষম হৈছিল। ভাৰতৰ মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ সফলতাৰ যাত্ৰাত এয়াই আছিল আৰম্ভণি। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা চমুকৈ ইছৰো গঠন হয় 1969 চনত। ইছৰোই ছোভিয়েট ৰাছিয়াৰ সহযোগত 1975 চনত প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট মহাকাশলৈ সফলতাৰে প্ৰেৰণ কৰিছিল আৰু মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত 1980 চনত ৰোহিণী নামেৰে আন এটা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ সফলতাৰে প্ৰেৰণ কৰা হৈছিল। উল্লেখযোগ্য যে SLV-3 নামৰ ৰকেট যানখন এই উৎক্ষেপণত ব্যৱহৃত হৈছিল। SLV-3 ৰকেট যানখন নিৰ্মাণ কৰা হৈছিল ভাৰততে নিজা প্ৰযুক্তিৰে। SLV-3 ৰকেট যানখনৰ 4টা ষ্টৰী গোটা ইন্ধনেৰে চলিছিল। এই সফলতাই ভাৰতক
মহাকাশ প্ৰযুক্তি সম্পন্ন দেশ বুলি স্বীকৃতি দিছিল। দেশৰ আৰ্থ-সামাজিক উন্নয়নত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ প্ৰথমবাৰৰ বাবে চকুত পৰিছিল যোৱা শতিকাৰ 90ৰ দশকত। ভাৰতৰ ৰাষ্ট্ৰীয় উপগ্ৰহ ব্যৱস্থা ইনছেটৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ 1982 চনত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। পাছে মাত্ৰ এমাহৰ ভিতৰতে ইন্ধন শেষ হোৱাৰ বাবে উপগ্ৰহটো বিকল হৈ পৰিছিল। তাৰ পাছৰ বছৰটোত সফলতাৰে প্ৰেৰণ কৰা হৈছিল ইনছেট 1B। এই শ্ৰেণীৰ উপগ্ৰহকেইটাই ভাৰতত টেলিভিছন প্ৰসাৰণ, দূৰসঞ্চাৰ যোগাযোগ আৰু বতৰ নিৰীক্ষণ সেৱা আগবঢ়াই আহিছে। উল্লেখযোগ্য যে এই শ্ৰেণীৰ 24টা কৃত্ৰিম উপগ্ৰহৰ 11টা বৰ্তমানে কাৰ্যক্ষম হৈ আছে। শেহতীয়া যোগাযোগ উপগ্ৰহবোৰ ইছৰোই জি-ছেট বুলি নামাকৰণ কৰিছে। ইছৰোই ইতিমধ্যে জি-ছেট শ্ৰেণীৰ 26টা কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰিছে। ভাৰতীয় দূৰ সংবেদন উপগ্ৰহ IRS শ্ৰেণীৰ প্ৰথমটো উপগ্ৰহ IRS-1A ৰাছিয়াৰ সহযোগত ভষ্টক ৰকেটেৰে উৎক্ষেপণ কৰা হৈছিল 1988 চনত। দ্বিতীয়টো উপগ্ৰহ IRS-B প্ৰেৰণ কৰিছিল 1991 চনত। ইয়াৰ পাছত ইছৰোই নিৰ্মাণ কৰি উলিয়াই ৰকেটযান PSLV। এই PSLV ৰকেটযানেৰেই ইছৰোই বাকীকেইটা দূৰ সংবেদন উপগ্ৰহ মহাকাশত স্থাপন কৰি আহিছে। উল্লেখযোগ্য যে এই ৰকেটযানখনে 1500 কিলোমিটাৰ ওজনৰ উপগ্ৰহ মহাকাশলৈ কঢ়িয়াই নিব পাৰে। ইতিমধ্যে ইছৰোই ক্ৰায়োজেনিক ৰকেট প্ৰযুক্তিৰে PSLVতকৈ শক্তিশালী ৰকেটযান GSLV নিৰ্মাণ কৰি উলিয়াইছে। GSLV ৰকেটৰ বিষয়ে অধ্যাপক হীৰালাল দুৱৰাই আমাক এইদৰে কয়। GSLV এইটো এক্ৰনিম মানে জিঅ' ষ্টেচনাৰী ছেটেলাইট লঞ্চ ভেহিকল। তাৰমানে আমাৰ পৃথিৱীৰ কিছুমান অৰ্বিট আছে, কক্ষপথ আছে, যিবিলাক সাধাৰণতে আমি 32,000 পৰা 36,000, 32,000 পৰা 36,000 ফুট ওপৰত আমি যদি একে ঠাইতে আমি অৰ্বিটত এটা বস্তু উৎক্ষেপণ কৰিব পাৰোঁ, ছেটেলাইট এটা। তাৰ কাৰণে আমি GSLV মানে ডেভেলপ হৈছে আমাৰ ভাৰতত। প্ৰথমতে অগমেণ্টেড ছেটেলাইট লঞ্চ ভেহিকল এটা আছিল, তাৰপিছত আহিল পলাৰ ছেটেলাইট লঞ্চ ভেহিকল, আৰু শেষত আহি পালেহি আমি GSLV। এইটো ক্ৰমান্বয়ে আমি উন্নতি কৰি আহিছোঁ এই ক্ষেত্ৰত যে প্ৰথমতে যিখন অগমেণ্টেড ভেহিকল বুলি কয় তাত আমাৰ আছিলে 100 কেজি, 100 পৰা 150 কেজি বস্তু পেলোড যন্ত্ৰ পাতি যিখিনি আছে সেইখিনি উৎক্ষেপণ কৰিবৰ সামৰ্থ আছিল। তাৰপিছত সেইখিনিত আমাৰ বহুখিনি কাম হৈছে। তাৰপিছত আমি পলাৰ ভেহিকল কৰি পেলাই তাত 1000 পৰা 1500 কিলোগ্ৰাম ওজনৰ বস্তু পেলোড মানে আমি যন্ত্ৰ পাতি আদি ওপৰত নিক্ষেপ কৰিব পৰা হ'লোঁ। সেইবোৰ তাৰ নিয়ম আছিলে পলাৰ চিনক্ৰনাছ অৰ্বিট বুলি কয়। সেইবিলাক মানে আকাশৰ আমাৰ পলৰ ওপৰত আমি সূৰ্যৰ প্ৰতি দৃষ্টিত নিক্ষেপ কৰি কিছুমান ছেটেলাইট আহি থাকে, মানে কিছুমান ছেটেলাইট থাকিলে আমাৰ কিছুমান সুবিধা অনুযায়ী আমাৰ পৃথিৱীৰ ওপৰত তেওঁলোকে অনুবেক্ষণ কৰিব পাৰে। তাৰপিছত ক্ৰমান্বয়ে এই গোটেই পদ্ধতিটো আমি ডেভেলপ কৰি এটা ষ্টেজ পালোঁ, সেইটোৰ নাম হ'ল GSLV। এতিয়া আগতে কৈছোঁ যে GSLV হ'ল জিঅ' ষ্টেচনাৰী ছেটেলাইট। তাৰমানে আমাৰ পৃথিৱীৰ ওপৰত বহুত ওপৰত আমি এটা আমাৰ ঠিক আমাক লগা অৱস্থানত এটা ষ্টেচনাৰী আমি একদম স্থিৰভাৱে এটা ছেটেলাইট নিক্ষেপ কৰিব পাৰোঁ। তাৰ কাৰণে অৰ্বিটবিলাক আমাৰ ইণ্টাৰনেশ্যনেল কমিটি আছে, কমিটিয়ে আমাক কিছুমান অৰ্বিট দিছে। আমি সকলো অৰ্বিটতে আমি উৎক্ষেপণ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ প্ৰস্তুতি এইখিনি লাগে যে আমাৰ প্ৰথমতে হৈছে যে আমি ইমান দূৰলৈ পঠিয়াম, ইমান খৰচ আমাৰ ব্যয় হ'ব। সেই অনুযায়ী আমি পেলোড যিখিনি আমি যন্ত্ৰ পাতি আমাৰ যিখিনি যাৱতীয় আহিলা পাতি আমি পঠিয়াব পাৰোঁ সেইখিনি আমাৰ যিখিনি ৱেইট হ'ব, যথেষ্টখিনি ওজন হ'ব, সেইখিনি প্ৰায় আমাৰ 2500 পৰা 2000 পৰা ওপৰ হ'ব। শক্তিশালী ৰকেটযান, দূৰ সংবেদন আৰু দূৰসঞ্চাৰ উপগ্ৰহ নিৰ্মাণৰ প্ৰযুক্তি আয়ত্ত কৰি ইছৰোই মন মেলিলে চন্দ্ৰ অভিযানলৈ। বিশ্বৰ বিজ্ঞানী মহলত চন্দ্ৰক লৈ চলা চিন্তা চৰ্চাৰ বিষয়ে বিজ্ঞানী কুমুদ চন্দ্ৰ ভট্টাচাৰ্যই
এনেদৰে কয়। চন্দ্ৰটো হৈছে মহাকাশত পৃথিৱীৰ আটাইতকৈ ওচৰত থকা বস্তু বুলিয়ে ক'ব পাৰি। উপগ্ৰহ, বিজ্ঞানৰ মতে পৃথিৱীৰ উপগ্ৰহ, আৰু পৃথিৱীৰ পৰা ইয়াৰ উৎপত্তি হোৱা বুলিও বিজ্ঞানীসকলৰ ধাৰণা, যদিও এই বিষয়ে শেষ সিদ্ধান্ত এতিয়াও কৰিব পৰা হোৱা নাই। কেইবাটাও কাৰণত চন্দ্ৰ বিজ্ঞানীসকলৰ কাৰণে আকৰ্ষণীয় হৈ পৰিছে। প্ৰথম কথা হৈছে যে চন্দ্ৰ পৃথিৱীৰ পৰা কেনেকৈ উৎপত্তি হ'ল সেই কথা জানিব পাৰিলে আমি সৌৰজগতত সূৰ্যৰ পৰা পৃথিৱী আৰু অন্যান্য গ্ৰহৰ কেনেকৈ উৎপত্তি হ'ল সেই বিষয়ে আমি আৰু ভালকৈ জানিব পাৰিম। আৰু দ্বিতীয় কথাটো হৈছে আমি যদি আগন্তুক দিনত পৃথিৱীৰ পৰা মহাকাশৰ অন্যান্য গ্ৰহ উপগ্ৰহলৈকে যাব বিচাৰোঁ সৌৰজগতৰে, তেনেহ'লে প্ৰথমে চন্দ্ৰত ভৰি দি তাৰে পৰা অন্যান্য গ্ৰহলৈকে অভিযান কৰিবলৈকে সুচল হ'ব। পোনে পোনে আমি মংগল বা বৃহস্পতি গ্ৰহলৈকে যাবলৈকে যথেষ্ট প্ৰযুক্তিগত আহুকাল এতিয়াও আছে। সেইকাৰণে বিজ্ঞানীসকলৰ সিদ্ধান্ত যে আমি চন্দ্ৰত ভালদৰে খপনি পুতিব পাৰিলে সৌৰজগতৰ অন্যান্য গ্ৰহ উপগ্ৰহলৈ অভিযান চলাবলৈকে সুচল হৈ পৰিব। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই 2008 চনত PSLV ৰকেটযানেৰে সফলভাৱে উৎক্ষেপণ কৰিলে চন্দ্ৰযান 1। এই অভিযানৰ উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠত ত্ৰিমাত্ৰিক মানচিত্ৰণ আৰু চন্দ্ৰপৃষ্ঠত চিলিকন, এলুমিনিয়াম, কেলছিয়াম আদি ধাতুৰ বিস্তৃতিৰ পৰিমাণ নিৰ্ণয়। সফল উৎক্ষেপণৰ প্ৰায় 10 মাহ পাছত এই চন্দ্ৰযান 1 উপগ্ৰহটো গ্ৰাউণ্ড কণ্ট্ৰলৰ লগত সংযোগ বিচ্ছিন্ন হৈ যায়। ফলত এই অভিযানৰ ইয়াতেই সামৰণি পৰে। অৱশ্যে চন্দ্ৰযান 1ৰ পৰা পোৱা ফটো বিশ্লেষণ কৰি চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতিৰ সম্পৰ্কে নতুন তথ্য পোৱা গৈছে। চন্দ্ৰযান 1 সম্পৰ্কত কিছু কথা কয় ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে। চন্দ্ৰলৈ 6টা মিছন গৈছিলে, তাৰ ভিতৰত আমাৰ ইণ্ডিয়ান মিছনটো চিলেক্ট কৰিলে ফৰ বেষ্ট লৰেল ফৰ টিম এৱাৰ্ড বুলি চিলেক্ট কৰিলে। মই সেইকাৰণে সেই এৱাৰ্ডটোৰ লেকচাৰটো দিবলৈ মই বেজিঙত যাবলগীয়া হ'ল। আৰু মনতে খুব ভাল লাগিলে, কাৰণ দিয়কচোন আমেৰিকাৰ 2টা আছিলে, চাইনাৰ এটা আছিলে, ইউৰোপৰ এটা আছিলে, জাপানৰ এটা আছিলে, আৰু আমি আছিলোঁ। প্ৰায় 2-3 বছৰৰ ভিতৰত এটাইকেইটা গৈছিলে। কাৰণ আমাক আপোনালোকে গম পাইছে চাগে আমি চন্দ্ৰত পানী পালোঁ বুলি, কিন্তু পানী মানে বৈ থকা পানী নহয়, ৱাটাৰ মলিকুল বা এনেকুৱা ধৰণৰ কথা। বাট ইট ৱাজ এ ভেৰি ইম্পৰ্টেণ্ট ডিস্কভাৰী। গৱেষণা এতিয়া চলি আছে। এতিয়া মই নিজে চন্দ্ৰৰ শিলাটোৰ ভিতৰতো যে পানী আছে গম পাইছোঁ। আগতে চকুকেইটা মুদি আছিলোঁ, এতিয়া অলপ মুকলি হৈছে। গতিকে এইবিলাক কথা ডেফিনিট যে তাত পানী আছিলে, কিমান আছিলে, ক'ত আছিলে, সেই কথাটো আমি এতিয়া গৱেষণা কৰি আছোঁ। চন্দ্ৰযান 1ৰ অভিজ্ঞতাৰে 2009 চনত ভাৰতে আন এক অভিযান চলায়। 22 জুলাই তাৰিখে সফলভাৱে উৎক্ষেপণ কৰা হয় চন্দ্ৰযান 2। 7 ছেপ্টেম্বৰ তাৰিখে এই যানত থকা বিক্ৰম নামৰ লেণ্ডাৰখন অৱতৰণৰ বাবে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ ওচৰ চাপে। কিন্তু হঠাতে মাত্ৰ 2.1 কিলোমিটাৰ দূৰত্বত লেণ্ডাৰখনৰ সৈতে সংযোগ বিচ্ছিন্ন হয় ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ। বিফল হয় চন্দ্ৰযান 2। 2023 চনৰ 23 আগষ্ট অৱশেষত অপেক্ষাৰ অন্ত পৰিল। চন্দ্ৰযান 3 কঢ়িয়াই নিয়া লেণ্ডাৰ বিক্ৰমে সফলতাৰে নামিল জোনবাইৰ বুকুত। ঈশ্বৰৰ পৰিকল্পনা মতেই 14 জুলাই তাৰিখে চন্দ্ৰযান 3 শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। উৎক্ষেপণত ব্যৱহৃত হৈছিল অতি শক্তিশালী ৰকেট LVM-3। এই ৰকেট যানখন এখন ত্ৰিস্তৰীয় উৎক্ষেপক যান। যানখনক ভাৰতীয় ৰকেটৰ বাহু বুলি বোলা হয়। চন্দ্ৰযান 3 অভিযানৰ সফলতাই ভাৰতৰ মহাকাশ কাৰ্যসূচীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই অভিযানত লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং অৰ্থাৎ কোমল অৱতৰণ কৰিছিল। This point are providing confirmation of the safety of the landing site. As expected, the retargeting is going on, and this is a very good signature for the lander. Currently, only 2 engines are now being fired, and we are nearly at 0 velocity, vertical and horizontal. We were hovering, and now we are approaching the moon's surface. जी हाँ, आप अपनी स्क्रीन पे देख सकते हैं कि हम लैंडर मॉड्यूल
people are applauding. Let us all wait to hear from the Secretary, Department of Space and Chairman ISRO, Shri S. Somnath. Namaskar. Sir, we have achieved soft landing on the moon. India is on the moon. Sir. চন্দ্ৰৰ এই অঞ্চলটো অতিপাত শীতল আৰু আন্ধাৰ ইয়াত অৱতৰণ কৰাটো আছিল অতি প্ৰত্যাহ্বানমূলক এই সফল অভিযানে ভাৰতক চন্দ্ৰত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে চিহ্নিত কৰিছে ইয়াৰ আগতে চন্দ্ৰত অৱতৰণ কৰাত সক্ষম হৈছিল আমেৰিকা ৰাছিয়া আৰু চীন দেশ এই অভিযানে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ বিষয়ে বহু নতুন তথ্যৰ সম্ভেদ দিছে চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি আৰু ভিন ভিন খনিজ পদাৰ্থৰ পৰিমাণৰ বিষয়ে আৰু বহু নতুন তথ্যৰ সম্ভেদ দিব চন্দ্ৰযান 3 ভাৰতৰ মহাকাশ ক্ষেত্ৰত এক ঐতিহাসিক কৃতিত্ব এই সফলতাই ভাৰতক মহাকাশ ক্ষেত্ৰত এক অন্যতম শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে চন্দ্ৰযানৰ সফলতাৰ পাছত ইছৰোই মনোনিৱেশ কৰিছে মিছন গগনযানত গগনযান হ'ল ভাৰতৰ হাই ভোল্টেজ মহাকাশ অভিযান এই অভিযানত 3 জন মহাকাশচাৰীক পৃথিৱীৰ পৰা 400 কিলোমিটাৰ দূৰৰ মহাকাশলৈ পঠিওৱা হ'ব 3 দিন মহাকাশত থকাৰ পাছত যানখন পৃথিৱীলৈ উভতাই অনা হ'ব অৱতৰণ কৰা হ'ব বংগোপসাগৰত ইতিমধ্যে এই অভিযানৰ বাবে 4 জন মহাকাশচাৰীৰ নাম ঘোষণা কৰা হৈছে 4 জন মহাকাশচাৰী বৰ্তমান প্ৰশিক্ষণত ব্যস্ত মহাকাশচাৰী 3 জনক মহাকাশলৈ পঠিওৱাৰ আগতে ইছৰোই পৰীক্ষামূলকভাৱে দুবাৰ মানৱবিহীন যান পঠিয়াব ইছৰোৰ মুৰব্বী বিজ্ঞানী এছ সোমনাথে ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰথমখন মানৱবিহীন গগনযান এই বছৰ ডিচেম্বৰ মাহত মহাকাশলৈ পঠিয়াব এই পৰীক্ষামূলক অভিযানৰ সকলো দিশৰ সফলতা নিশ্চিত হ'লেহে মহাকাশলৈ উৰা মাৰিব ভাৰতীয় 3 মহাকাশচাৰী ইয়াৰ আগতে মহাকাশলৈ গৈছিল প্ৰথম ভাৰতীয় ৰাকেশ শৰ্মা সোভিয়েট ৰাছিয়াৰ সয়ুজ D11 যানখনত আৰু গৈছিল ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী কল্পনা চাওলা মহাকাশযান কলম্বিয়াত 1997 চনত এই দুয়ো অভিযানত ভাৰতৰ মহাকাশ প্ৰযুক্তি ব্যৱহৃত হোৱা নাছিল গগনযানেৰে ভাৰতে নিজা প্ৰযুক্তিৰে প্ৰথমবাৰৰ বাবে মহাকাশলৈ মানুহ পঠিয়াবলৈ সক্ষম হ'ব যোৱা বছৰৰ 2 ছেপ্টেম্বৰ তাৰিখে সূৰ্যলৈ বুলি বাট বনাইছিল আদিত্য L1এ ই সূৰ্যৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব ইতিমধ্যে প্ৰায় 15 লাখ কিলোমিটাৰ ভ্ৰমণ কৰি এই যানখন উপস্থিত হৈছে লাগৰেঞ্জ পইণ্ট বা L1 নামৰ মহাকাশৰ এটা অঞ্চলত য'ত সূৰ্য আৰু পৃথিৱীৰ আকৰ্ষণ আৰু বিকৰ্ষণ বল সমান ফলত এই অঞ্চলত কৃত্ৰিম মহাকাশযান স্থিৰে থাকিব পাৰে এই যানখনত থকা 7টা পেলোডে সূৰ্যৰ উত্তাপ সৌৰ পদাৰ্থৰ নিঃসৰণ সৌৰ ধুমুহা আদি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব ইতিমধ্যে ইছৰোই ঘোষণা কৰিছে যে 2035 চনৰ আগতে ভাৰতে মহাকাশত গঢ়ি তুলিব স্পেচ ষ্টেচন এই ষ্টেচনটো নিম্ন কক্ষপথত স্থাপন কৰা হ'ব নাম হ'ব ভাৰতীয় অন্তৰীক্ষ আস্থান এই ষ্টেচনত 2 পৰা 4 জন মহাকাশচাৰী থকাৰ ব্যৱস্থা থাকিব পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতাত স্থাপন হ'বলগীয়া এই স্পেচ ষ্টেচনত এষ্ট্ৰবায়লজি আৰু মাইক্ৰগ্ৰেভিটি সম্পৰ্কীয় বিভিন্ন পৰীক্ষা নিৰীক্ষা চলিব চন্দ্ৰক ভৱিষ্যতে বসবাসযোগ্য কৰাৰ বিভিন্ন দিশতো পৰীক্ষা নিৰীক্ষা চলিব এই স্পেচ ষ্টেচনত গগনযান অভিযান সম্পৰ্কে আমালৈ লিখি পঠিয়াইছিল অধ্যাপক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীয়ে ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ পূৰ্ব চৰ্ত হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়ন কথাটো কেইগৰাকীমান দেশহিতৈষীয়ে স্বাধীনতা লাভৰ সময়তে অন্তঃকৰণেৰে উপলব্ধি কৰিব পাৰিছিল তাৰ অন্যতম আছিল স্বনামধন্য ভাৰতীয় পদাৰ্থ বিজ্ঞানী হোমী জাহাংগীৰ ভাভা তেওঁৰ স্বপ্নৰ গুণতে ভাৰতে নিজাকৈ পৰমাণু শক্তি উৎপন্ন কৰিবলৈ সক্ষম হৈছিল তেওঁৰ বলিষ্ঠ ভূমিকাৰ বাবে 1962 চনতে ভাৰতত মহাকাশ গৱেষণাৰ বীজ অংকুৰিত হৈছিল সেই অংকুৰণে 1969 চনত ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ জন্ম দিছিল আমাৰ মহাকাশ গৱেষণা এতিয়া তেনি চালুকীয়া হৈ থকা নাই কথাটো
প্ৰতিপাদন কৰিবৰ বাবে সাক্ষৰ অভাৱ নাই। ইছৰোৱে 2008 চনত চন্দ্ৰযান 1 উৎক্ষেপণ কৰিছিল। 2014 চনত মঙ্গলযান 1 উৎক্ষেপণ কৰিছিল। তাক মঙ্গল গ্ৰহৰ চৌপাশে কক্ষপথত ঘূৰাব পাৰিছিল আৰু তাক 8 বছৰ কাল সক্ৰিয় কৰি ৰাখিছিল। মঙ্গলযান অভিযান সম্পৰ্কত এইদৰে কৈছিল অসমৰ বিজ্ঞানী ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে। আমি মাৰ্চলৈ এতিয়া গৈ আছোঁ, কাৰণ গৈ যাবৰ কাৰণে আমাক একো দিবৰ দৰকাৰ নাই। কাৰণ হৈছে কি আমি পৃথিৱীৰ পৰা এই ওলোৱাটো অলপ টান আছিলে, আৰু তাৰপিছত যেতিয়া গ'লোঁ নহয়, যাওঁতে যদি আপুনি এংগুলটো একদম ঠিক নহয়, তেতিয়াহ'লে একদম কম এংগুল হ'লেও সেইটো 600, 800 বা 1000 কিলোমিটাৰ বা 5000 কিলোমিটাৰ আঁতৰ দি যাব। গতিকে সেইটো আমাৰ লাষ্ট ষ্টেজত ঠিকেই হৈছে। এতিয়া বোধ কৰোঁ এপ্ৰিল আৰু আগষ্টত আকৌ চাব ঠিকে গৈ আছে নাই, নহ'লে অলপ পোনাই দিব। আৰু পোন দিয়াৰ পিছত যদি if it comes within 600 kilometers of Mars, then it will Mars ইয়াক আঁকোৱালি ল'ব। গতিকে সেইটোৱে আমাৰ নেক্সট চেলেঞ্জ। আৰু আঁকোৱালি ল'লে তাৰপিছত আৰু চায়েন্সৰ 2-এটা কথা আছে আৰম্ভ হ'ব, আৰু সেইডোখৰলৈকে এতিয়ালৈকে ঠিকেই গৈ আছে। কিন্তু এটা কথা কৈ দিওঁ, এই ইমান কম ইন্ধনেৰে আজিলৈকে কোনেও মাৰ্চলৈ যাবলৈ সাহ কৰা নাছিল। গতিকে we have lot of innovation, and in space nobody will give you any technology, you have to develop everything yourself. অতি শেহতীয়াকৈ ইছৰোৱে আন এটা অভিলেখী অথচ প্ৰত্যাহ্বানমূলক আঁচনিৰ অংগ হিচাপে মহাকাশলৈ মানুহো প্ৰেৰণ কৰিব বিচাৰিছে। সেই অভিযানৰ নাম দিছে গগনযান। গগনযান হ'ব ইছৰোৱে নিজৰ প্ৰযুক্তিৰে দেশীয়ভাৱে নিৰ্মাণ কৰা দেশৰ প্ৰথম মানৱবাহী যান। অৱশ্যে মানুহ পঠিওৱাৰ পূৰ্বে উৰণৰ সৈতে জড়িত বিভিন্ন কাৰিকৰী দিশ পৰীক্ষা কৰি চোৱা প্ৰয়োজন। তাৰ বাবে 2023 চনৰ পৰা 2025 চনৰ ভিতৰত 2-3খন মানৱবিহীন যান মহাকাশলৈ পঠিয়াব। ইতিমধ্যে 2023 চনৰ 21 অক্টোবৰৰ দিনা শ্ৰীহৰিকোটা উৎক্ষেপণ কেন্দ্ৰৰ পৰা গগনযানৰ প্ৰথমটো পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছে। এই উৰণৰ উদ্দেশ্যনো কি আছিল? ৰকেটতো কেতিয়াবা বিজুতি ঘটি জৰুৰী অৱস্থাৰ সৃষ্টি হ'ব পাৰে। তেনেকুৱা হ'লে মানৱবাহী কেপচুলটো নিৰাপদে বাহিৰ ওলাই আহিব পাৰে নে নাই তাক পৰীক্ষা কৰি চোৱাই আছিল তাৰ উদ্দেশ্য। প্ৰক্ৰিয়াটো বেছ জটিল যদিও বিজ্ঞানীসকলে সফলতা লাভ কৰিলে। ইছৰোৰ চেয়াৰমেন এছ সোমনাথে কৈছে যে এই সফলতাই বিজ্ঞানীসকলৰ আত্মবিশ্বাস বঢ়াই তুলিছে। মানুহ প্ৰেৰণ কৰাৰ আগতে পৰীক্ষামূলক উৰণ এখনত এটা ৰবট মানৱো প্ৰেৰণ কৰা হ'ব। মহিলাৰ নিচিনা দেখা ৰবটটোৰ নাম দিয়া হৈছে ভায়োমিত্ৰা। পৰীক্ষালানিত সফল হ'লে 2025 চনৰ ভিতৰত ইছৰোৱে মহাকাশলৈ প্ৰথমখন মানৱবাহী গগনযান প্ৰেৰণ কৰিব বিচৰা মহাকাশচাৰীৰ দলটো ইতিমধ্যে নিৰ্বাচন কৰা হৈছে। দলটোত থাকিব গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন আৰু গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপ। উইং কমাণ্ডাৰ হিচাপে থাকিব শুভাংশু শুক্লা। আটাইকেইগৰাকী ব্যক্তি ভাৰতীয় বায়ুসেনা বিভাগৰ অভিজ্ঞ পাইলট। সম্প্ৰতি গভীৰ মহাকাশলৈ মানৱবাহী যান উৎক্ষেপণৰ পৰিকল্পনা কৰা হোৱা নাই। ভূপৃষ্ঠৰ পৰা মাত্ৰ 400 কিলোমিটাৰ উচ্চতাৰ কক্ষপথতহে গগনযানখন স্থাপন কৰা হ'ব আৰু মাত্ৰ 3 দিন পাছতে পৃথিৱীলৈ উভতাই অনা হ'ব। মহাকাশচাৰী কেইগৰাকীক নিৰাপদে সাগৰত অৱতৰণ কৰাবৰ কাৰণে 2টা বিশেষ ধৰণৰ পেৰাচুটো থাকিব। সম্পূৰ্ণ স্বয়ংক্ৰিয় মানৱবাহী মডিউলটোৰ ওজন হ'ব 5.3 টন। তাক শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা 2025 চনৰ ভিতৰত উৎক্ষেপণ কৰা হ'ব। অভিযানটো চমু হ'লেও মহাকাশলৈ মানুহ প্ৰেৰণ কৰাৰ বেলিকা ভাৰত হ'বগৈ বিশ্বৰ 4ৰ্থখন দেশ। সেয়া কম গৌৰৱৰ কথা নহয়। গগনযান অভিযানৰ উদ্দেশ্যনো কি? তাৰ গুৰুত্বই বা কেনেকুৱা? এইলানি অভিযানৰ অন্যতম উদ্দেশ্য হৈছে ভাৰতৰ নিজস্ব বিজ্ঞান প্ৰযুক্তিৰ পাৰদৰ্শিতা বিচাৰ কৰা। ভাৰতীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে নিজৰ দক্ষতা আৰু দেশীয় উদ্যোগসমূহত অভিজ্ঞতাক সমল হিচাপে লৈ মানুহ কঢ়িয়াই নিব পৰাকৈ নিখুঁত প্ৰযুক্তি উদ্ভাৱন কৰিব। পৃথিৱীত মানুহ যেনে পৰিৱেশত থাকে, ক্ৰু মডিউলৰ ভিতৰত তেনে আৰামদায়ক পৰিৱেশ সৃষ্টি কৰিব। দুয়োটাই জটিল কাম। সমানে জটিল জৰুৰী অৱস্থাত যানখনৰ পৰা মডিউলটো নিৰাপদে আঁতৰাই অনাটো। যানখনৰ সৈতে সংশ্লিষ্ট সকলো কথাৰ বাবে মহাকাশচাৰীসকলে উপযুক্ত প্ৰশিক্ষণ লোৱাটো অতি গুৰুত্বপূৰ্ণ। তেনে প্ৰশিক্ষণ বাংগালুৰুত থকা কেন্দ্ৰত দি থকা হৈছে।
তেওঁলোকে এহাতে যিদৰে বিভিন্ন যন্ত্ৰপাতি সঞ্চালন কৰিবলৈ শিকিব লাগিব সেইদৰে মডিউলৰ শূন্য মাধ্যাকৰ্ষণ অৰ্থাৎ ওজন শূন্য অৱস্থাৰ লগতো অভ্যস্ত হ'বলৈ অনুশীলন কৰিব লাগিব সেই পৰিৱেশত টোপনিত ব্যাঘাত হোৱা মানসিক ভাৰসাম্য হেৰুৱা শাৰীৰিক মানসিক অৱসাদত ভোগা আদি সমস্যাৰ সন্মুখীন হ'ব লগা হয় হলেও ওজন শূন্য পৰিৱেশত আহাৰ গ্ৰহণ কৰা ৰোগ চিকিৎসা কৰা দৈনন্দিন ব্যক্তিগত প্ৰক্ৰিয়া সমাধা কৰা আদি বিশেষ জৰুৰী কামৰ লগত পৰিচিত হ'বই লাগিব এটা গুৰুত্বপূৰ্ণ কথা যে মানৱবাহী গগনযানৰ সাফল্যই চন্দ্ৰ মঙ্গল বা তাতোকৈ আঁতৰৰ মহাকাশ অভিযানৰ ভেটি নিৰ্মাণ কৰিব নতুন প্ৰযুক্তিৰ উদ্ভাৱনে কেতবোৰ উদ্যোগৰ বিকাশ ঘটাব ঔদ্যোগিক বিকাশে দেশৰ আৰ্থ-সামাজিক ক্ষেত্ৰৰ উন্নয়ন সাধন কৰিব তদুপৰি মহাকাশ গৱেষণা আৰু বাণিজ্যৰ ক্ষেত্ৰত আন্তৰ্জাতিক সহযোগিতা বৃদ্ধি হ'ব বিজ্ঞান প্ৰযুক্তিত মানৱ সম্পদ সৃষ্টি হ'বগৈ গগনযান অভিযানৰ আন এক গুৰুত্বপূৰ্ণ অৱদান আমাৰ প্ৰতিভাশালী যুৱক যুৱতী স্বদেশতে থাকি মহাকাশ বিজ্ঞানকে ধৰি ভালেমান ক্ষেত্ৰৰ উন্নতিত অৰিহণা যোগাব পাৰিব কিন্তু মানৱবাহী যানৰ তুলনাত মানৱবাহী অভিযান বহু বেছি প্ৰত্যাহ্বানমূলক হলেও ঈশ্বৰো বদ্ধপৰিকৰ আৰু আত্মবিশ্বাসী প্ৰত্যাহ্বান গ্ৰহণ কৰিবই লাগিব বিজয়ী হ'বই লাগিব ভাভাৰ সপোন বাস্তৱায়িত কৰিবই লাগিব আমাৰ মহাকাশ গৱেষণাৰ সাফল্যই সমগ্ৰ বিশ্বৰ চকুত চমৎকাৰিত্ব সৃষ্টি কৰিবই চন্দ্ৰযান ৩ৰ সাফল্যৰ পাছত ঈশ্বৰই ঘোষণা কৰিছে যে ২০৪০ চনৰ ভিতৰত এজন মহাকাশচাৰী পঠিয়াব চন্দ্ৰলৈ চন্দ্ৰপৃষ্ঠত খোজ দিব এজন ভাৰতীয়ই দেশৰ প্ৰতিৰক্ষা অৰ্থনৈতিক উন্নতি বিজ্ঞান গৱেষণা পৰিৱেশ পৰ্যবেক্ষণ শিক্ষা সম্পদৰ উচিত ব্যৱস্থাপনা দুৰ্যোগ প্ৰশমন আদি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিয়ে এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে আমাৰ দেশখন উল্লেখিত ক্ষেত্ৰসমূহত আৰু অধিক উন্নত হোৱাটো নিশ্চিত ইমান পৰে শ্ৰোতাসকলে প্ৰামাণিকা লক্ষ্য ভাৰতৰ মহাকাশ অভিযান শুনিলে আলক্ষ্যখনিৰ ৰচনা আছিল তৰুণ ডেকাৰ নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই